Welcome back to my YouTube channel. আজি এটা নতুন ব্লগৰ সৈতে আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ আৰু আজি ক'ত গৈ আছোঁ কি কৰোঁ দিনটোৰ ভিতৰত ভিডিঅ'ৰ জৰিয়তে দেখা পাব আৰু ভিডিঅ'টো এনজয় কৰক আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। গাইজ ওলোৱা হৈ গ'ল আৰু যাবলৈ আমি ৰেডি আৰু মোৰ লগত কোন যায় ক'ত যাওঁ মই আগতে কৈছোঁ ব্লগত এতিয়া নজনাওঁ যাইকে আপোনাক প্লেচটো দেখাম আপোনালোকে গেটছ কৰিব কমেণ্ট কৰিব আৰু ক'ৰ জেগা হয় আপোনালোকে কমেণ্ট মাৰিব আৰু মই লাষ্টত জেগাটোৰ নাম মেনশ্যন কৰি দিম আৰু ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। গাইজ আমি আহি পালোঁ সেই জেগাটোত আৰু ইফালে উল্টাকৈ আছে আপোনালোকক দেখাম আৰু মই বেক কেমেৰা কৰি এটা আপোনালোকক ছাৰপ্ৰাইজ দেখাব খুজিছোঁ আপোনালোকে চাওক এইটোৱে হ'ল লখিমপুৰ পুখুৰী মানে আপোনাৰ ঐতিহাসিক প্ৰসিদ্ধ দেখিছে ঐতিহাসিক লখিমপুৰ গাঁৱলৈ আদৰিছোঁ এই গেটটো আপোনালোকৰ দেখা পাইছে এই গেটটো আৰু এইফালে আপোনাৰ এই পুখুৰী গাইজ এই পুখুৰী চাওক কি মজা দৃশ্য আমি আগলৈ গৈ আছোঁ আগলৈ দেখাই আছোঁ আপোনালোকক ভিডিঅ'ৰ জৰিয়তে গাইজ চাওক একদম নাইচ ফেণ্টাষ্টিক আৰু মোৰ লগত আছে মোৰ গাৰ্লফ্ৰেণ্ড। গাইজ আমি আহি পালোঁ লখিমপুৰ পুখুৰী আৰু লখিমপুৰ পুখুৰীৰ মেইন মহল সমিতি আৰু আমি ভিতৰলৈকে সোমাই যাওঁ। এইটো সৰুকৈ মন্দিৰ এটা বনোৱা হৈছে ধুনীয়া লাগিছে মন্দিৰটো। গাইজ ফাইনেলি গম পাইছে আমি লখিমপুৰ পুখুৰী আহি পালোঁ আৰু এই লখিমপুৰ পুখুৰীটো বোলে মানে ৰজাজনৰ নাম নাজানো কিন্তু এজন ৰজাই খন্দা বুলি কৈছিলে এই পুখুৰীটো আৰু জানিবলৈ চেষ্টা কৰিম এই পুখুৰীটো কোনে খান্দিছিল আৰু কিহৰ কাৰণে খান্দিছিল আমি গাইজ জনাই থাকিম আপোনালোকক আৰু ভিডিঅ'টো লাষ্টলৈকে চাই থাকক আৰু আমি গোটেই পাকটো ঘূৰিম বুলি ভাবিছোঁ কিন্তু কিমানখিনি সম্ভৱ আমি আপোনালোকক দেখাই থাকিম। সেইটো হ'ল আপোনাৰ মেইন পুখুৰী এইটো মানে চাপ পুখুৰী ইয়াতে মানে আপোনাৰ তাৰ পৰা মাছবোৰ আনি ইয়াতে মানে হেৰি কৰে আপোনাৰ মীন পালনৰ বিভাগ আছে ইয়াতে মীন পালনৰ বিভাগে এই সেই পুখুৰীটোৰ পৰা মাছ আনি এই পুখুৰীটোত দি মীন পালন পদ্ধতিটো ইয়াতে অৱলম্বন কৰে। পাইছোঁ এই মাছবোৰ পিলপিলাই আছে কেমেৰাত নাহিব পাৰে কিন্তু মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এইবিলাকত মাছ হেৰি কৰি আছে মানে আপোনাৰ গাইজ দেখিছে এইটো পানী হাঁহ কেমেৰা দি দেখিব পাইছে নাই এইটো গৈ আছে এইটো গৈ আছে হাঁহটো। গাইজ ক'বলৈ সুধিবলৈ কোনো মানুহ নাপালোঁ আৰু কোন ৰজাই বনাইছে এইটো মই গেটছ কৰিব পৰা নাই আৰু এইখিনিয়ে ভিডিঅ'টো চাই কেনে পালে জনাব আৰু লাষ্টত আপোনালোকক গেটটো দেখাম তাৰপিছত ভিডিঅ'টো সামৰণি মাৰিম। পুখুৰীটো জানিব পৰা মতে এই পুখুৰীটো কোচ ৰজা ধৰ্মনাৰায়ণ দেৱে এই পুখুৰীটো খান্দাইছিল আৰু অলপ কিছু গম পাইছোঁ আৰু এই ৰাস্তাটোৰে আপোনালোকক তেওঁ হাতীৰ পিঠিত উঠি পেলাই ক'ৰবালৈ গৈছিলে মানে অলপ গম পাইছোঁ আপোনালোক যিখিনি গম পাইছোঁ সেইখিনি জনাইছোঁ পুখুৰীটোৰ বিষয়ে তেওঁ